वेलकाम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আমি আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামত সোশ্যাল সায়েন্সৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াৰ পৰা 99% কোৱেশ্চন কমন পাবা বুলি মই আশা ৰাখিছো কাৰণ তোমালোকৰ যেটো প্ৰি-বোৰ্ড এক্সামিনেশ্যন হৈ গৈছে হে প্ৰি-বোৰ্ড এক্সামিনেশ্যনৰ কোৱেশ্চন পেপাৰ এনালাইসিস কৰি মই এই কোৱেশ্চন কেটা বাছনি কৰিছো তোমালোকে যিমান সোনকালে পাৰা তোমালোকে কোৱেশ্চনবোৰ প্ৰেক্টিস কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল যেহেতু তোমাৰ মেইন এক্সামত ম্যাক্সিমাম ষ্টুডেন্টৰ ডেসক্ৰিপশন পাৰ্টত এক্সাম বেয়া হৈছে সেইকাৰণে আমি ডেসক্ৰিপশন পাৰ্টখিনি ডিসকাশন কৰিম আৰু এমসিকিউ অলৰেডি মই কেইবাটাও ভিডিও আপলোড কৰিছো সোশ্যাল সায়েন্সৰ কাৰণে তোমালোকে যদি চোৱা নাই প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লবা ম্যাথমেটিক্স আৰু সায়েন্সৰ কাৰণেও 100% চেপ্টাৰ ওয়াইজ এনালাইসিস কৰা হৈছে লগতে লং কোৱেশ্চনো সেপাৰেট কে দিয়া হৈছে तार लगते एमसीक्यूবোৰ মই ডিসকাশন কৰিছো তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা মই ডেসক্ৰিপশনত লিংকটো দি দিছো কম্পাৰ্টমেণ্টেল এক্সাম ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশন তোমালোকে মোৰ চেনেলতে পাই যাবা তো এতে সোৱা তো তোমালোকৰ যেটো প্ৰি-বোৰ্ড এক্সামিনেশ্যনৰ কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰৰ মতে তোমালোকক মই কোৱেশ্চন কেটা দেখাই দিম তোমালোকে ভাবিব পাৰা যে মেইন এক্সামটো ইমান হাৰ্ড কোৱেশ্চন আহিছিল বা কনসেপ্ট বেস কোৱেশ্চন আহিছিল এইবাৰো তেনেকুৱা হ'ব নেকি তো কম্পাৰ্টমেণ্টেল এক্সাম তোমাৰ বেসিক্যালি যদি আমি কম্পাৰেটিভলি চাবলৈ যাও তেতিয়া হলে মেইন এক্সামৰ তুলনাত বহুত ইজি হয় আৰু যেহেতু সোশ্যাল সায়েন্সৰ কাৰণে ম্যাক্সিমাম ষ্টুডেন্ট ফেল কৰিছে গতিকে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে সোশ্যাল সায়েন্সৰ কোৱেশ্চন বহুত ইজি হ'ব কাৰণ এটো কাৰণতে ফেল কৰিছিল সেই কাৰণে কোৱেশ্চন পেপাৰটো বহুত ইজি কৰিব कि कन्सेप्शन बेस्ड क्वेश्चनो থাকিব কিন্তু কম্পারেটিভলি বহুত ইজি হ'ব যেটো মেইন এক্সাম হৈছে তো চাও আহা আমি কেনেকুৱা ধৰণৰ কোৱেশ্চনখিনি আমি প্ৰেক্টিস কৰিব লাগিব এতে সোৱা এটো তোমাৰ কামৰূপ মেট্ৰ জিলাৰ যেটো কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰৰ পৰা তুমি কি চাবা সোৱা তোমালোকে এই কোৱেশ্চনটো চাবা এতে সোৱা এতে তোমাৰ কেনেকুৱা ধৰণৰ শৈলী ব্যৱহাৰ কৰা হৈছে এই শৈলীৰ বৈশিষ্ট্য কি এতে 2 মাৰ্কস আছে মানে তোমালোকৰ কিতাপত যিকেটা তোমাৰ ভাস্কৰ্যৰ বিষয় আছে বা শিল্প শৈলীৰ বিষয় আছে সেই গুটেইখিনি কিন্তু তোমালোকে চাব লাগিব তাৰে পৰা কিন্তু কোৱেশ্চন হয় ঠিক আছে তাৰে পিছত সোৱা এই কোৱেশ্চনটো সোৱা ৰাইট 3 ওয়েলফেয়াৰ এক্টিভিটিজ অফ দা ব্ৰিটিছ গভৰ্নমেন্ট টু কিপ এসাইড দা ব্ৰহ্মপুত্ৰ ভ্যালি পিপল ফ্ৰম দা ইনফ্লুয়েন্স অফ স্বদেশী মুভমেন্ট ব্ৰিটিছ চৰকাৰে ব্ৰহ্মপুত্ৰ উপত্যকাবাসীক স্বদেশ আন্দোলনৰ পৰা আঁতৰাই ৰাখিবলৈ কৰা তিনিটা জনহিতকৰ কাম উল্লেখ কৰা तार पिছত তোমালোকে এনেকৈ ডায়াগ্ৰাম বেসড কোৱেশ্চনবোৰ চাব পাৰা तार পিছত সোৱা এই কোৱেশ্চনটো সোৱা এটা কি কৈছে গান্ধীজীয়ে ভাইসৰয় তো আৰুনিলৈ প্ৰেৰণ কৰা দাবীসমূহ পূৰণ নকৰা আৰু ভাৰতবৰ্ষক ব্ৰিটিছ চৰকাৰে এটা ডমিনিয়ন ব্যৱস্থা প্ৰদান নকৰাৰ প্ৰতিবাদত ভাৰতবৰ্ষত কি আন্দোলনৰ হৈছিল এই আন্দোলনৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা বা ভাৰতত খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিল সো এটো 4 মাৰ্কৰ কোৱেশ্চন হয় তো এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে প্ৰেক্টিস কৰিবা তোমালোকে পৰীক্ষা হলত যোৱাৰ আগতে তোমালোকে ডেফিনেটলি এই কোৱেশ্চনবোৰ এবাৰ চকু ফুৰাই যাবা এবোৰত যেহেতু তোমালোকৰ ওচৰত আনসাৰবোৰ আছে তোমালোকে কিন্তু এবাৰ চাই যাবা তাৰে পিছৰ কোৱেশ্চনটো চাই এটো অসমত লুটিখাৰ উদ্যোগ গঢ়লৈ উঠা সম্ভৱনে তোমাৰ মতামতৰ সপক্ষে যুক্তি দৰ্শোৱা সো এই যেটো কোৱেশ্চন এই কোৱেশ্চনটো কিন্তু ডিফারেন্ট উইথ বহু ধৰণে এই কোৱেশ্চনটো আহিছে প্ৰি-বোৰ্ড এক্সামিনেশ্যনত आंसर एके থাকে কিন্তু কেৱল কোৱেশ্চনটো বেলেগ হয় সেই কাৰণে তোমালোকে পৰীক্ষা হলত বহিলে মই অলৰেডি স্ট্ৰেটেজি ভিডিও এটা দিছো তোমালোকে কেনেকৈ দৰে আনসাৰবোৰ লিখিবা তোমালোকে ভিডিওটো চাই লও বহুত ইম্পৰ্টেন্ট হয় তোমালোকে যদি হেমতে লিখিব পাৰা তেতিয়া হলে কিন্তু তোমালোকে ডেফিনেটলি ভাল মাৰ্ক এটা পাবা আৰু তোমালোকৰ যেটো মানচিত্ৰ আছে মানচিত্ৰটো বা মেপটো তোমালোকে কিন্তু এবাৰ প্ৰেক্টিস কৰি যাবা মেপৰ পৰা কিন্তু কোৱেশ্চন আহিব तार पिছত ছয়টো অত্যাধিক পহুচাৰণে কেনেকে মৰুকৰণ প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিছে এই কোৱেশ্চনটো তোমাৰ বিভিন্ন ধৰণে আহিছে আনসাৰ সেমে থাকে কেৱল কোৱেশ্চনটো বেলেগ থাকে তো তোমালোকে এইবোৰ কথা অলপ ধৈৰ্য সহকাৰে শুনি লোৱা ভিডিওটো হেকলৈকে চোৱা তোমালোকে বাৰুকৈ উপকৃত হ'বা ঠিক আছে অধৈৰ্য নহবা তোমালোকে কেতিয়াও কাৰণ অধৈৰ্য হোৱাৰ কাৰণে তোমালোকৰ এটা এক্সাম এনেকুৱা হৈছে तार पिছত চোৱা এই কোৱেশ্চনটো চাবা তোমালোকে এটো সত্যাগ্ৰহ বুলিলে কি বুজা जी তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীজীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া বা এই কোৱেশ্চনটো চোৱা ভাৰত আইন অমান্য আন্দোলন কেতিয়া সংগঠিত হৈছিল মহাত্মা গান্ধীয়ে এই আন্দোলনটো কেনেকৈ পৰিচালনা কৰিছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় তার পিছত এই কোৱেশ্চনটো চাবা
আসাম এছ'চিয়েশ্যনৰ ব্ৰিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা। আৰু এইটো চোৱা, তোমালোকক মই প্ৰথমতেও ক'লোঁ, প্ৰাচীন ভাৰতৰ ভাস্কৰ্য শিল্পৰ ওপৰত টোকা লিখা। মানে যিকেইটা ভাস্কৰ্য শিল্প আছে সেইকেইটা তোমালোকে চাবা, ইম্পৰ্টেণ্ট হয় কিন্তু। আৰু সম্পদ সংৰক্ষণ বুলিলে কি বুজা? সম্পদ সংৰক্ষণৰ 3টা পদ্ধতি উল্লেখ কৰা। ইয়াৰ লগত আৰু এটা কুৱেশ্যন আছে, সেই কুৱেশ্যনটো হৈছে সম্পদ পৰিৱৰ্তনশীল। সেই প্ৰশ্নটো কিন্তু তোমালোকে চাই যাবা, বহুত চান্স আছে। সম্পদ পৰিৱৰ্তনশীল সেই কুৱেশ্যনটো, এইটো তোমালোকৰ পাঠৰ আধাৰত লিখিব লাগে। তো সেই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই যাবা। ইয়াৰ পিছত চোৱা, ইয়াৰ পিছত তুমি কি চাবা? এইটো কুৱেশ্যন চাবা, এইটো চোৱা, এইটো বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান 3টা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা। বা বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? চমুকৈ লিখা। এইবোৰ কুৱেশ্যন তোমালোকে ডেফিনেটলি এবাৰ চাই যাবা, তোমালোকক বাৰুকৈ সহায় কৰিব। ইয়াৰ পিছত চোৱা, এইটো স্বাধীনতা আন্দোলনৰ সময়ত অসমত কেনেকৈ অসমীয়া জাতীয়তাবাদী চেতনাৰ উত্থান হৈছিল। তাৰপিছত এই কুৱেশ্যনটো, এইটো আছে কুৱেশ্যনটো, বৰদলৈ মন্ত্ৰীৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়টি সংক্ষিপ্ত বিৱৰণ দিয়া। আৰু এইটো প্ৰাচীন ভাৰতৰ স্থাপত্য নিদৰ্শনসমূহক ঘাইকৈ কি ভাগত ভাগ কৰা হৈছে। বা এইটো অসমৰ বৈষ্ণৱী সাহিত্যৰ বিষয়ে এটি চমুটোকা লিখা। তাৰপিছত চোৱা, এইটো এই কুৱেশ্যনটো তোমালোকে প্ৰেক্টিছ কৰিবা। মানচিত্ৰৰ কথা ক'লোৱে, অসমৰ এখন মানচিত্ৰ আকাৰৰ তলত দিয়াবোৰ যিকোনো দুটা নামসমূহ বহুওৱা। 4 মাৰ্কছ আছে। এইটো তেল শোধনাগাৰ, বৃহত্তম চাহ বাগিচা আৰু এখন চিকিৎসা মহাবিদ্যালয়। যিকোনো এখন হ'লে হ'ল, সেইটো আমাৰ GMCও হ'ব পাৰে। তাৰপিছত তোমাৰ সেইফালে ডিব্ৰুগড়ো হ'ব পাৰে, সেইবোৰ তুমি বহাব লাগিব, ঠিক আছে। আৰু এই চোৱা, এই প্ৰশ্নটো এনেকৈ, এই কুৱেশ্যনটো কিন্তু অলপ আগতে মই কৈ দিলোঁ যে বিভিন্ন ধৰণৰ কুৱেশ্যন আহিছে। এইটো চোৱা, অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও মন্থৰ হৈ আছে, তাৰ কাৰণসমূহ লিখা। চোৱা, এই কুৱেশ্যনটো আৰু আগতে যে এটা কুৱেশ্যন দেখুৱালোঁ সেইটো ছেমেই হয়, এনচাৰ ছেমেই থাকিব, ঠিক আছে। তাৰপিছত অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবোৰৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ লগত আৰু এটা কুৱেশ্যন থাকে যে অসমৰ কৃষিসমূহৰ অনগ্ৰসৰতাৰ কাৰণ কি, মানে কিহৰ কাৰণে ডেভেলপড হোৱা নাই আজিলৈকে, সেইটো ৰিজন। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু ৰাষ্ট্ৰসংঘৰ বিষয়ে তোমালোকে চাই যাবা, এবাৰ কিন্তু বহুত চান্স আছে ৰাষ্ট্ৰসংঘৰ ওপৰত কুৱেশ্যন আহা। তাৰপিছত তুমি এইখিনি চাবা। তাৰপিছত চাবা তুমি এইটো, এইটো চোৱা, এফালে এই কুৱেশ্যনটো চোৱা, স্বদেশী আন্দোলনৰ সময়ছোৱাত প্ৰতিষ্ঠা হোৱা জাতীয় শিক্ষানুষ্ঠানসমূহৰ বিষয়ে লিখা। আৰু এটা আছে ফুলগুৰি ধাবাৰ ঐতিহাসিক গুৰুত্ব বিচাৰ কৰা। বা তোমাৰ ডাইৰেক্টলি এই কুৱেশ্যনটো ফুলগুৰি ধাবাৰ ওপৰত চমুটোকাও লিখিব আহিব পাৰে, আনচাৰ ছেম থাকিব, তোমালোকে অলপ সজাই পৰাই লিখিবা। এইটোত 4 মাৰ্ক আছে, ঠিক আছে। এইটো চোৱা, এই কুৱেশ্যনটো চোৱা, এইটো অধিক সম্ভাৱনা থকাৰ পাছতো অসম ঔদ্যোগিকৰণ প্ৰক্ৰিয়া লেহেমীয়া, এই কথাষাৰৰ যুক্তিযুক্ততা প্ৰমাণ কৰা। চোৱা, এই যিটো কুৱেশ্যন, এই কুৱেশ্যনৰ আনচাৰ এইমাত্ৰ যে তোমালোকক মই দেখুৱালোঁ সেই কুৱেশ্যনটো একে হয়। এইটো চোৱা, এইটো 55 নম্বৰ যিটো কুৱেশ্যন আছে, অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে, আৰু এইফালে এই কুৱেশ্যনটো ছেম কুৱেশ্যন হয়। এইটো তাৰপিছত তোমাৰ এইটো মৰুকৰণ কি, মৰুকৰণৰ প্ৰধান কাৰণসমূহ কি, এইটো কুৱেশ্যনটো, এইটো তোমালোকক দেখুৱালোঁ এইমাত্ৰ, তোমালোকে এইখিনি চাবা। ইয়াৰ পিছত চোৱা, ইয়াৰ পিছত তুমি এইটো চাবা, এইটো কৃষক বিদ্ৰোহৰ সম্পৰ্কে এইটো চাবা। 1894 চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এইটো খতিয়ান ভাঙি ধৰা, নাইবা 1857 to 58 চনত অসমত হোৱা বিদ্ৰোহৰ কাৰণসমূহ লিখা। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত এই কুৱেশ্যনটো তোমালোকে এবাৰ চাই যাবা। অসম এছ'চিয়েশ্যন কিদৰে গঠিত হৈছিল? অসম এছ'চিয়েশ্যনৰ ব্ৰিটিছ শাসনাধীন অসম সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা। নাইবা গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যা সম্পৰ্কে লিখা। এইটো এই কুৱেশ্যনটো আগতে দেখুৱাই দিয়া হ'ল। ইয়াৰ পিছত তুমি কি চাই যাবা? এইটো চোৱা, তোমালোকে এইখিনি চাই যাবা। এইটো চোৱা, এই কুৱেশ্যনটো চাবা। বৰ্জনৰ অৰ্থ স্বাদেশিকতা আৰু স্বদেশিকতাৰ মৰ্মাৰ্থ হ'ল ইংৰাজৰ লগতে সৰ্বতো প্ৰকাৰে অসহযোগিতা কৰা। এইটোৰ ওপৰত তুমি কমেণ্ট কৰিব লাগে বা তুমি এইটোৰ ওপৰত তোমাৰ মন্তব্য দিব লাগে, এইটো কিহৰ কাৰণে এনেকুৱা ধৰণৰ চেণ্টেন্স ইউজ কৰা হয়। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো
কি উদ্দেশ্যেৰে 1942 চনত ব্ৰিটিছ প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিলে তেওঁৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰী ছাৰ ষ্টাফৰ্ড ক্ৰিপছক ভাৰতলৈ পঠিয়াইছিল। সো এইবোৰ তোমালোকৰ চেপ্টাৰৰ ইনসাইড কুৱেশ্যন হয়, ডাইৰেক্টলি কুৱেশ্যন কিন্তু এইবোৰ তোমালোকৰ সোশ্যাল সায়েন্সত এক্সাৰসাইজত নোপোৱা, এইবোৰ ইনসাইড কুৱেশ্যন হয়। তো তোমালোকে এইবোৰ ভালদৰে প্ৰেক্টিছ কৰিবা। তাৰপিছত অসমীয়া ভাষা সাহিত্য বিকাশৰ দিশত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ 3টা উল্লেখযোগ্য অৱদান উল্লেখ কৰা। এইটো এটা। তাৰপিছত তোমালোকে এইখিনি চাই যাবা। এইটো চোৱা মুদ্ৰাৰ বিষয়ে, মুদ্ৰাৰ যিকোনো 2টা অসুবিধা লিখা আৰু মুদ্ৰাৰ কাৰ্যও চাব পাৰা, মুদ্ৰাৰ কাৰ্য চাবা তাৰ লগতে অসুবিধাও চাবা, ঠিক আছে। আৰু এইটো চোৱা ফুলগুৰি ধাবাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত 2টা জনজাতীয় নাম লিখা। এইটো 2 মাৰ্কছৰ কুৱেশ্যন হয়। তাৰপিছত চাবা তোমালোকে MCQখিনি বাৰু অলৰেডি মই দিয়ে দিছোঁ, তোমালোকে চাই ল'বা। এইটো চোৱা ভাৰতীয় সংস্কৃতিলৈ অষ্ট্ৰিকসকলৰ 2টা অৱদানৰ কথা উল্লেখ কৰা। তাৰপিছত এইটো ডলফিন উত্থান আৰু চেলেঞ্জাৰ উত্থান কি, এইটো কুৱেশ্যন চাবা। আৰু এইটো বিনিময় প্ৰথাৰ 3টা অসুবিধা লিখা। এইটো চোৱা মই তোমালোকক আকৌ আশ্বস্ত কৰিছোঁ যে তোমালোকৰ কিন্তু এইবাৰ কম্পাৰ্টমেণ্টেল এক্সামটো কিন্তু ইমান টান নহয় যেনেকুৱা তোমালোকৰ মেইন এক্সাম হৈছে, ঠিক আছে। কাৰণ তোমাৰ সোশ্যাল সায়েন্সৰ কাৰণেই মেক্সিমাম ষ্টুডেণ্ট ফেইল কৰিছে, গতিকে সোশ্যাল সায়েন্সৰ কুৱেশ্যন ইমান টান কেতিয়াও নকৰে। আৰু এই চোৱা ইয়াতে 54 নম্বৰ যিটো কুৱেশ্যন আছে, এই কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা কিয় আত্মা বিবেক আৰু দুৱাৰদলি বুলি কোৱা হয়, বহুত ইম্পৰ্টেণ্ট হয়। এই কুৱেশ্যনটো তোমালোকে এবাৰ চাই যাবা, ঠিক আছে। ইয়াৰে পিছত চোৱা তোমালোকে এইটো চাবা, এইটো স্বদেশী আন্দোলনৰ 4টা মুখ্য অৱদান উল্লেখ কৰা, গান্ধী আৰউইন চুক্তিৰ 4টা চৰ্ত লিখা। এইটো তাৰপিছত তোমাৰ এই কুৱেশ্যনটো চাবা আন্তঃগাঁথনিৰ লগতে মানৱ সম্পদৰ বিকাশ ঘটিছিল গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাৰ এক লক্ষ্য। বৰদলৈ মন্ত্ৰীসভাই মানৱ সম্পদ বিকাশৰ বাবে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল আলোচনা কৰা। তাৰপিছত এই কুৱেশ্যনটো চোৱা তোমাৰ ৰাজ্যখনত বিলুপ্ত হ'ব ধৰা মূল্যৱান উদ্ভিদ কেইবিধৰ নাম উল্লেখ কৰি সেইবোৰ সংৰক্ষণৰ উপায় আগবঢ়োৱা নাইবা। এই কুৱেশ্যনটো চোৱা ইয়াতে তোমালোকৰ ইণ্টেলেকচুৱেল পাৱাৰ চেক কৰা হয়, ঠিক আছে। এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু তোমালোকৰ বুকত ডাইৰেক্টলি নাই। তো তুমি কিমানখিনি তুমি যোগ্য বা কিমানখিনি তোমাৰ ইণ্টেলেকচুৱেল পাৱাৰ আছে সেইখিনি চেক কৰাৰ কাৰণে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ ছেটআপ কৰা হয়। সমগ্ৰ বিশ্বত বৰ্তমান সময়ত নৱীকৰণযোগ্য সম্পদৰ নাটনি হৈছে, এনে দুবিধ সম্পদৰ উদাহৰণ দিয়া আৰু এই সমস্যা সমাধানৰ বাবে 2টা পৰামৰ্শ আগবঢ়োৱা। তাৰপিছত তোমাৰ এইবাৰ প্ৰিবোৰ্ড এক্সামিনেশ্যনত কিছুমান জিলাত আহিছে যে গুৱাহাটীৰ ভৰলু নদীৰ প্ৰদূষণৰ কাৰণসমূহ কি কি আৰু সেই ভৰলু নদীখন সুৰক্ষিত কৰিবলৈ তুমি কেনেকুৱা ধৰণৰ পদক্ষেপ ল'বা। তো এনেকুৱা ধৰণৰ কুৱেশ্যন হয়, ঠিক আছে। তো তুমি তাতে ইণ্টেলেকচুৱেল পাৱাৰ ইউজ কৰি তোমালোকে আনচাৰবোৰ কৰিব লাগে। ইয়াৰে পিছত কুৱেশ্যনটো চোৱা, এই কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। 1857 চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে লিখা। এইটো চোৱা তোমাৰ কেতিয়াবা ডাইৰেক্টলি এনেকৈও আহে কুৱেশ্যনটো যে 1857 চনৰ বিদ্ৰোহৰ বিষয়ে চমুটোকা লিখা, আৰু ইয়াতে তোমাৰ ডাইৰেক্টলি সুধিছে মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে লিখা নাইবা। এইটো চোৱা কি কি কাৰণত অসমত 1857 বা 58 চনৰ বিদ্ৰোহ সংগঠিত হৈছিল কাৰণ আলোচনা কৰা, বুজি পালানে। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো অৰ্থনৈতিক ভূগোল কাক বোলে, অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা। তাৰপিছত এই কুৱেশ্যনটো চোৱা ঔদ্যোগিক আৱৰ্জনাবোৰে পৰিৱেশ প্ৰদূষণত কেনেকৈ অৰিহণা যোগায়, ইয়াৰ প্ৰতিকাৰৰ বাবে এটা পৰামৰ্শ আগবঢ়োৱা। তাৰপিছত এইটো আছে চোৱা গোলকীয় উষ্ণতা মানে কি, গোলকীয় উষ্ণতা ৰোধ কৰাৰ বাবে 3টা উপায়ৰ পৰামৰ্শ দিয়া। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই যিটো 54 নম্বৰ কুৱেশ্যন আছে, কুৱেশ্যনটোতো তোমাৰ MCQ হিচাপে বহুত আহে, ঠিক আছে। এইটো অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে হোৱা প্ৰব্ৰজন সুদবোৰ একাধিক্ৰমে উল্লেখ কৰা বা অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহ আলোচনা কৰা। আৰু তোমালোকে সেই মেপখন চাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখিনি ভালদৰে প্ৰেক্টিছ কৰিবা। তোমালোকে আৰু এখন প্ৰশ্ন তোমালোকে চাব পাৰা যেটো তোমাৰ নেহেৰুৰ উদ্দেশিত যেটো আছে হেতু তুমি কলুৱে। তাৰপিছতো আমাৰ ভাৰতীয় সংবিধানখন কোনটো ৰাষ্ট্ৰৰ লগত মিলে বা কোনটো ৰাষ্ট্ৰৰ পৰা কপি কৰা হৈছে
আৰু কি মিল আছে আৰু কি অমিল আছে। তো আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন যেতিয়া প্ৰস্তুত কৰা হৈছিল, প্ৰস্তুত কৰাৰ সময়ত যেটো তোমাৰ কেনেডাৰ যেটো ৰুল ফলো কৰা হৈছিল, কিন্তু কেনেডিয়ান মানুহৰ আৰু ভাৰতবৰ্ষৰ মানুহৰ মাজত মানে বহুত ডিফাৰেন্স আছিল। সেইকাৰণে কি কৰিছিল, আমাৰ ভাৰতবৰ্ষৰ সংবিধানখনত বহুতো নিয়ম কি কৰা হৈছিল, চেঞ্জ কৰা হৈছিল, হয়নে? আৰু কেনেকৈ চেঞ্জ কৰা হৈছিল, কিয় চেঞ্জ কৰা হৈছিল, তো তোমালোকে সেই বিষয়ে অলপ চাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তো তোমালোকে ভালদৰে প্ৰেক্টিছ কৰা। আৰু ইয়াতে চোৱা ধুনীয়া ধুনীয়া MCQ আছে, যিবোৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ MCQবোৰ তোমালোকে কিন্তু ভালদৰে চাই যাবা। তাৰে পৰা 100% কুৱেশ্যন কমন আহিব চাবা। প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ বহুত কেইটা মই সলিউশ্যন কৰি দিছোঁ, মোৰ চেনেলতে পাই যাবা। তোমালোকে তাৰে পৰা MCQখিনি প্ৰেক্টিছ কৰিবা আৰু লং কুৱেশ্যনখিনি মই তোমালোকক দেখুৱাই দিলোঁ, তাৰে পৰা তোমালোকে প্ৰেক্টিছ কৰিবা, ডেফিনেটলি তোমালোকে ভাল নম্বৰ এটা পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম তোমালোকৰ মেথামেটিক্সৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ লৈ। আজিৰ কাৰণে ধন্যবাদ।